শিলচরে শনি মন্দিরে দুঃসাহসিক চুরি, প্রতিমা ভাঙচুর, 2 চোর আটক। শিলচর ন্যাশনাল হাইওয়ে পয়েন্টে শনি মন্দিরে ভাঙচুর ও চুরি, প্রতিমার 2 হাত ভাঙা, অলংকার লুট, 2 কুখ্যাত চোর অনিক দাস ও পল্লব দাস গ্রেপ্তার। কাছাড় পুলিশ উদ্ধার করেছে সোনার ও রূপার অলংকার। অভিযুক্তদের বিরুদ্ধে কঠোর ব্যবস্থা নেওয়ার আশ্বাস পুলিশের। শিলচরে শনি মন্দিরে দুঃসাহসিক চুরি ও ভাঙচুর, প্রতিমা অলংকার লুটের পাশাপাশি প্রতিমাকেও ক্ষতিগ্রস্ত করা হয়েছে। এ ঘটনায় 2 কুখ্যাত চোরকে আটক করেছে পুলিশ। এক সাংবাদিক সম্মেলনের মাধ্যমে সাংবাদিকদের সম্মুখে তুলে ধরলেন জ্যেষ্ঠ পুলিশ অধীক্ষক নুমাল মাহাত্তা। শিলচরের ন্যাশনাল হাইওয়ে পয়েন্টে শুক্রবার গভীর রাতে ঘটে এক চাঞ্চল্যকর ঘটনা। চোরের দল শনি মন্দিরের গেট ভেঙে ভেতরে প্রবেশ করে মূল্যবান সামগ্রী নিয়ে যায়। চুরি করার পাশাপাশি শনি দেবতার প্রতিমারও মারাত্মক ক্ষতি সাধন করা হয়। প্রতিমার 2 হাত ভেঙে দেওয়া হয় এবং মন্দিরের বহু জিনিসপত্র নষ্ট করে দেয় দুষ্কৃতীরা। শনিবার সকালে পূজা দিতে এসে ভক্তরা ঘটনাটি প্রত্যক্ষ করেন। এরপর মন্দির কমিটির পক্ষ থেকে রাঙ্গেরঘাড়ি আউটপোস্টে অভিযোগ দায়ের করা হয়। অভিযোগের ভিত্তিতে কাছাড় পুলিশ তদন্তে নেমে 24 ঘন্টার মধ্যে অভিযুক্ত অনিক দাস ও পল্লব দাসকে আটক করে। তাদের কাছ থেকে উদ্ধার করা হয়েছে সোনার চেন, প্রতিমার সোনার চোখ, রূপার হাত। কাছাড় জেলার সিনিয়র পুলিশ সুপার নুমাল মাহাত্তা জানিয়েছেন, এই ঘটনায় যাদেরই সম্পৃক্ততা থাকবে তাদের আইনের আওতায় এনে কঠোর শাস্তি দেওয়া হবে। যোৱাকালি আৰ্লি মৰ্ণিং ৰাতিপুৱা ইয়াতে শিলচৰ থানাৰ অন্তৰ্গত আৰু ৰাঙিখাৰী আউটপোষ্টৰ অন্তৰ্গত নেশ্যনেল হাইৱে এটা চুৰি ঘটনা সংঘটিত হৈছিলে আৰু শ্ৰী শ্ৰী শনিদেৱ মন্দিৰৰ পৰা আ অলংকাৰ চুৰি দুষ্কৃতিকাৰী বা চোৰে চুৰ কৰি লৈ গৈছিলে। এই ঘটনা সংক্ৰান্তত আমি পুৱাই ঘটনাস্থলী যেতিয়া আমি ঘটনাস্থলী যেতিয়া আমি যাওঁ, ঘটনাস্থলীত যোৱাৰ পিছত আমি এই বিষয়টো অনুসন্ধান কৰোঁ আৰু 24 ঘণ্টাৰ ভিতৰতে আমি জোৰ তদন্ত চলাই যিকেইজন ব্যক্তিয়ে এই ঘটনাটোৰ সৈতে জড়িত, চুৰি কাৰ্যৰ সৈতে জড়িত, গোটেইকেইজন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰ লগতে শ্ৰী শ্ৰী শনিদেৱ মন্দিৰৰ পৰা চুৰি কৰা যি অলংকাৰ পাতি আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই সংক্ৰান্তে আমি ইতিমধ্যে জোৰ তদন্ত চলাওঁতে আমি সেই অঞ্চলত থকা আমি ভ্ৰমণ কৰি তাত যিটো ফৰেনচিক্সৰ আমি সহায় লৈছোঁ, তাৰ লগতে আমি ফিংগাৰপ্ৰিণ্টছৰ সহায় লৈছোঁ আৰু টেকনিকেল এনালাইচিছৰ জৰিয়তে আমি 24 ঘণ্টাৰ ভিতৰতে এই যি চুৰি ঘটনা সংঘটিত হৈছিলে তেওঁক ধৰা পেলাবলৈ আমি সক্ষম হ'লোঁ। আৰু যিজন মূল অভিযুক্ত ব্যক্তি যি এই ঘটনা সংঘটিত কৰিলে আৰু চুৰি কাৰ্য সম্পাদিত কৰিলে, তেওঁৰ নাম হ'ল অনিক দাস। তেওঁৰ বয়স হ'ল 27 বছৰ। তেওঁৰ পিতৃৰ নাম হ'ল অজিত দাস। তেওঁৰ ঘৰ হ'ল চলতা বস্তি, PHC টিলা, অসম ইউনিভাৰ্চিটি, দুৱাৰবন। কিছুদিনৰ আগতে প্ৰায় 15 দিনৰ আগতে এই ব্যক্তিজন জেলত আছিলে আৰু জেলৰ পৰা 15 দিন আগতে তেওঁ ওলাইছে। আন এক দুৱাৰবন্দৰ থানাৰ আন এক অপৰাধমূলক ঘটনাত জড়িত হৈ আছিলে, গতিকে তেওঁ এৰেষ্ট হৈছিলে আৰু জেলৰ পৰা ওলাই আহিয়ে তেওঁ এই ঘটনা সংঘটিত কৰিলে। আৰু তেওঁৰ লগত সহযোগ কৰা, যিহেতুকে তেওঁ ফুলৰ অলংকাৰ আৰু ৰূপৰ অলংকাৰ চুৰি কৰি লৈ গৈ তেওঁ আন এজন সহযোগীৰ সৈতে সেই বিক্ৰী কৰিছিলে। তেওঁৰ নাম হ'ল পল্লৱ দাস, বয়স 26 বছৰ। তেওঁৰ দেউতাকৰ নাম হ'ল তপন দাস, শিলকুৰি কেম্প, 7 নম্বৰ কেম্প, গুংগুৰ। তেওঁকো আমি নিশাৰ ভিতৰতে ধৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে এজন জুৱেলাৰী দোকানৰ এজন মালিক আছে, য'ত তেওঁলোকে বিক্ৰী কৰিছিলে, তেখেতকো আমি কৰায়ত্ব কৰিছোঁ আৰু তেখেতকো আমি সোধপোছ কৰি আছোঁ। আৰু গোটেই ঘটনাৰ সংক্ৰান্তত আমি এটা সোণৰ চেইন আৰু শ্ৰী শ্ৰী শনিদেৱৰ চকুৰ মণিত থকা সোণ, সেই সোণ আমি উদ্ধাৰ কৰিছোঁ। তাৰ লগতে 2টাকৈ ৰূপৰ ব্ৰেচলেট তেওঁ চুৰি কৰি লৈ গৈছে, এই দুটাও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানো আমাৰ তদন্ত চলি আছে।